আজি প্ৰকাশ কৰা নহয় কংগ্ৰেছৰ ঘোষণাপত্ৰ ইয়াৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে অভিযোগনামা উন্মোচন কৰিব এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বিৰোধী ঐক্যই সংবাদমেল সম্বোধন যেটো কৰিছে আমি পুনে পুনে সংবাদমেলৰ মাজলৈ গৈছো এটাৰ পিছত এটা কেলেংকাৰী এটাৰ পিছত আনটো কেলেংকাৰী মানে ইমান ডাঙৰ কেলেংকাৰীবোৰ সন্মুখলৈ আহিছে যে তাক ঢাকি ৰাখিবৰ কাৰণে তেওঁলোকে বহুত চেষ্টা কৰিও কৰা নাই এইবোৰ কথা আমি বিভিন্ন সময়ত কৈ আহিছোঁ বা কৈ যাম অসমত বিৰোধী ঐক্যৰ উপৰিও অসম নাগৰিকৰ যি অসম নাগৰিক সমাজ আছে আৰু ভাৰত জোড়ো অভিযানটো হ'ল ভাৰত জোড়োৰ যাত্ৰা সহায় কৰা যোগেন্দ্ৰ যাদৱৰ নেতৃত্বত তেখেতসকলে কালি এখন গোহাৰি তাত মই সভাপতি নাগৰিক সমাজ হিচাপে আপোনালোকে জানে যে কালি আমি এখন হেৰি প্ৰকাশ কৰিছোঁ গোহাৰি প্ৰকাশ প্ৰেচিডেণ্ট প্ৰায় আমি 16টা দাবী তাত মানে বিষয় উত্থাপন কৰিছোঁ এতিয়া কথা হ'ল যে ভূপেন বৰা ডাঙৰীয়াই কৈছে অকণমান মানে ঠিকেই কৈছে কিন্তু এই ডিব্ৰুগড়ত সিদ্ধান্ত নহয় যিটো সিদ্ধান্ত আমাৰ ইয়াত গুৱাহাটীত যেতিয়া বিৰোধী ঐক্যৰ বৈঠক বহিছিল তেতিয়া এইটো সিদ্ধান্ত হৈছিল যে মহা অভিযোগনামা এখন প্ৰস্তুত কৰিব লাগে আৰু এখন গোহাৰি কি কয় ঘোষণাপত্ৰ প্ৰস্তুত কৰিব লাগে এই মহা অভিযোগনামাখন দায়িত্ব দিছিলে ৰকিবুল হুছেইন ডেপুটি লিডাৰ আৰু মোক দায়িত্ব দিয়া হৈছিলে আৰু সেইমতে এই দায়িত্ব গ্ৰহণ কৰি মানে ইমান সহজ নহয় কথাটো বহুত কাগজ পত্ৰ ঘাটি বহুত কথা উলিয়াই এনেকুৱা এখন আমি অভিযোগনামা প্ৰস্তুত কৰিছোঁ আৰু য'ত 60ৰ ওপৰত 60ৰো অধিক আমি অভিযোগ আনিছোঁ আৰু আমি চালোঁ যে এখন সাগৰ মানে ইমান অভিযোগ আছে 100% যদি প্ৰতিশ্ৰুতি দিছিলে মুখ্যমন্ত্ৰীয়ে তাৰ 25টা মানহে মানে ৰূপায়ণ হৈছে আৰু নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি একেবাৰে শূন্য বুলি ক'ব পাৰি গতিকে আমি এই মহা অভিযোগনামাত যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ আৰু এইখন আজি মুকলি কৰিব জিতেন্দ্ৰ সিং ডাঙৰীয়াই আৰু ইয়াত আমি প্ৰত্যাহ্বানো জনাইছোঁ যে আমি ইমান তথ্য পাতি কষ্ট কৰি গোটাই এইখন প্ৰস্তুত কৰিছোঁ যে এইখনক যদি কোনোবাই চেলেঞ্জ কৰে আমিও তাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ গতিকে মই খুব বেছি নকওঁ এইখন আজি আনুষ্ঠানিকভাৱে আপোনালোকক দিম আপোনালোকে আমাক সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ